নমস্কাৰ, মই ৰঞ্জন। মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। এয়া মই আঁকিবলৈ আৰম্ভ কৰিছোঁ। আঙুৰ, কলা আঙুৰ। আঙুৰ দুই প্ৰজাতিৰ দেখিবলৈ সাধাৰণতে পোৱা যায়, সেউজীয়া আৰু কলা। এয়া মই কলা আঙুৰ আঁকি আছোঁ। প্ৰথমতে আপোনাৰ পেঞ্চিলেৰে স্কেটছ কৰি লৈছোঁ। তাৰপিছত তাৰে ওপৰত আপোনাৰ পল' অইল পেষ্টেল কালাৰেৰে এনেকৈ বেকগ্ৰাউণ্ডখিনি বুলাই আছোঁ, অৰ্থাৎ কাষখিনি আউটলাইনখিনি কৰি আছোঁ। এয়া মই আকৌ অৰেঞ্জ কালাৰ ইউজ কৰিছোঁ। এইটো আপোনাৰ গ্ৰীণ কালাৰ, লাইট গ্ৰীণ কালাৰ ইউজ কৰিছোঁ। তাৰপিছত এতিয়া ডাৰ্ক গ্ৰীণ কালাৰেৰে, ডাৰ্ক গ্ৰীণ মানে মিডিয়াম গ্ৰীণ কালাৰেৰে এইখিনি আমি যিখিনি এটা লতা টাইপত থাকে আঙুৰৰ, সেইখিনি আঁকি দিছোঁ। এয়া চাওক মই কেনেকৈ বুলাই আছোঁ। পিছ ভিডিঅ'টো শেষলৈকে চাব, সকলোখিনি গম পাব কেনেকৈ ৰংটো বুলাই আছোঁ। এইটো আপোনাৰ গোল কৰিও ৰংটো বুলাব পাৰি আৰু এফালৰ পৰা হেডছিং কৰিও বুলাব পাৰি। যদি ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'টো চাই আছে, নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। লগতে যদি এতিয়াও কোনোবাই ছাবস্ক্ৰাইব কৰা নাই চেনেলটি, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আন দহজনকো চাবলৈ সুবিধা কৰি শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব। এয়া চাওক মই বেঙুনীয়া কালাৰ এনেকৈ বুলাই আছোঁ। এইটো আপোনাৰ আচলতে কলা আঙুৰ যদিও কোৱা হয়, কিন্তু ঠিক কলা নহয়, কিন্তু বেঙুনীয়া ৰং হয়। ডাঠ বেঙুনীয়া ৰঙেৰে এনেকৈ বুলাই আছোঁ। মই গোল কৰি বুলাইছোঁ। গোল কৰি বুলালে অলপ ইজি হয়, সহজতে হৈ যায় ৰংখিনি বুলোৱা। হেডছিং কৰিলে অলপমান দেৰি লাগে। যা হওক, ইয়াত শ্বেডিং লাইটিং দুয়োটা দেখুওৱা হৈছে। মই মাজৰখিনি লাইটিং কৰিছোঁ, ছাইডটো শ্বেডো কৰি দিছোঁ। যিখিনিত আপোনাৰ ছাঁ পৰিছে সেইখিনি ছাঁ দিছোঁ, যিখিনি পোহৰ পৰিছে সেইখিনি পোহৰ দিছোঁ। বহুদিন ভিডিঅ' তেনেকৈ দিব পৰা নাই, তথাপি মাজে মাজে দুই এটা দি আছোঁ আৰু। কিন্তু ড্ৰয়িং ভিডিঅ' তেনেকৈ দিব পৰা নাই বা ভ্লগিঙো দিব পৰা নাই, বিভিন্ন অসুবিধাৰ কাৰণে বা বিভিন্ন কৰ্মব্যস্ততা এনেকুৱা সংক্ৰান্তত দিব পৰা নাই। তাৰ বাবে ক্ষমা বিচাৰিছোঁ। এয়া চাওক, যদি ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'টো চাই আছে, প্লিজ তোমালোকে অতি মনোযোগেৰে চাবা আৰু এই ধৰণে তোমালোকে ঘৰত প্ৰেক্টিছ কৰিব পাৰিবা। এইটো ড্ৰয়িং টিউটৰিয়েল ভিডিঅ' হয়। কেনেকৈ তোমালোকে অইল পেষ্টেল বুলাবা। অইল পেষ্টেলৰ বিভিন্ন ধৰণে বুলাব পাৰি, বিভিন্ন আপোনাৰ ধৰণে বুলাই সুন্দৰ কৰি আকৃতি এটা দিব পাৰি যিকোনো দৃশ্যতে। মই পল' অইল কালাৰ ব্যৱহাৰ কৰি খুবেই ভাল পাইছোঁ। গোটেই পল' কোম্পানীক বহুত ধন্যবাদ জনাইছোঁ। এনেই মই ষ্টিকৰো ব্যৱহাৰ কৰোঁ, কিন্তু পলৰ অইলটো আৰু ৱাটাৰ কালাৰটো মই খুবেই ভাল পাইছোঁ। যা হওক, কোনোবাই কেনেকুৱা পাইছে নাজানো, কিন্তু মই ভাল পাইছোঁ আৰু। এনেকৈ মই ছবিখন এনেকৈ আঁকি আছোঁ। তাৰপিছত এয়া মই চাইন কৰিলোঁ, তাৰিখটো লিখিছোঁ। চাই থাকক ভিডিঅ'টি। এয়া সম্পূৰ্ণ হৈ গ'ল। ধন্যবাদ শেষলৈ চোৱাৰ বাবে।